কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মহানগৰীৰ নুনমাটিস্থিত কেন্দ্ৰীয় বিদ্যালয়ত একাংশ অভিভাৱক ওলাই আহিছে। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো। নুনমাটিস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত আচলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অত্যাধিক মাচুল বৃদ্ধিৰ বাবে। আমি এই মুহূৰ্তত সবিস্তাৰে লৈ আনিছো খবৰৰ সবিশেষ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ আনিছো। মহানগৰীৰ নুনমাটিস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদ কৰিছে একাংশ অভিভাৱকে। প্ৰায় 1.5 শতাধিক অভিভাৱক ওলাই আহিছে প্ৰতিবাদ কৰিবৰ বাবে। আৰু কেন্দ্ৰীয় বিদ্যালয়ত অত্যাধিক মাচুল বৃদ্ধিৰ বাবে অভিভাৱক সন্থাৰ উদ্যোগত প্ৰায় 1.5 শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষাৰ্থীৰ অত্যাধিক মাচুল বৃদ্ধি কৰা হৈছে, যাক কেন্দ্ৰ কৰি গুৱাহাটীৰ শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে। দৃশ্যাংশ এই মুহূৰ্তত আগবঢ়াই আছো আমি। কেন্দ্ৰীয় বিদ্যালয়ৰ পূৰ্বৰ মাহেকীয়া মাচুলতকৈ একেভাৱে অত্যাধিক মাহেকীয়া মাচুল বৃদ্ধি কৰাক লৈ প্ৰতিবাদ কৰিছে অভিভাৱকসকলে। অভিভাৱক সন্থাই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ তৰফৰ পৰা কোনো ধৰণৰ শিক্ষাৰ্থী মাহেকীয়া মাচুল বৃদ্ধি কৰা হোৱা নাই যদিও গুৱাহাটীৰ শোধনাগাৰ কৰ্তৃপক্ষই প্ৰকল্প মাচুলৰ নামত কিন্তু একেবাৰতে বহু শতাংশ অধিক হাৰত মাচুল বৃদ্ধি কৰিছে বুলি জানিব পৰা গৈছে। আৰু লগতে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে পূৰ্বে আচলতে গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষৰ পূৰ্বৰ মাহেকীয়া প্ৰকল্পৰ মাচুলৰ নামত 150 টকা আছিল যদিও একেভাৱে সেই মাচুল বৰ্ধিত কৰি মাহেকীয়া 1800 টকা কৰিছে, যাৰ বাবে আচলতে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে অভিভাৱকসকল। আৰু অৱশেষত এনেদৰে ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে। আৰু উল্লেখ্য যে সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয়ৰ কোনো এখন বিদ্যালয়তো এনেধৰণে মাচুল বৃদ্ধি কিন্তু কৰা হোৱা নাই, কিন্তু কেৱল নুনমাটিৰ কেন্দ্ৰীয় বিদ্যালয়তহে এনেদৰে মাচুল বৃদ্ধি কৰিছে, যাৰ বিৰুদ্ধে এতিয়া সৰব হৈছে অভিভাৱকসকল। আৰু প্ৰায় 1.5 শতাধিক অভিভাৱক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে। গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অভিভাৱকসকলে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি ভাষ্য আগবঢ়াইছো। নাই, অইন কেন্দ্ৰীয় বিদ্যালয়ত বাঢ়া নাই। আৰু যিটো KVS-ৰ ফিজ মানে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ যিটো ফিজ থাকে সেইটো গোটেই ভাৰতবৰ্ষতে একেলগে সেইটো ইমপ্লিমেণ্ট হয় দিয়ে তেওঁলোকে, কিন্তু বাকী সেই ফিজটো কোনো ধৰণৰ বাঢ়া নাই। বাকী এখেতসকলে আগতে এটা মিনিমাম প্ৰজেক্ট ফিজ লৈছিলে, তাৰমানে যেনেকুৱা এইখন তেওঁলোকৰ CSR-ৰ আণ্ডাৰত এই স্কুলখন হয়। তেওঁলোকে লেণ্ড, লজিষ্টিক ছাপৰ্ট এণ্ড কনষ্ট্ৰাকশ্যন এইবিলাক চব IOCA 1985-তে তেওঁলোকৰ লগত KVS-ৰ লগত এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত এই স্কুলখন ইয়াতে এষ্টাব্লিছ কৰিছিল, যাতে গেটাৰ এৰিয়াৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে পঢ়িব পাৰে, উচ্চ শিক্ষা ল'ব পাৰে। আচ্ছা, তেনে ক্ষেত্ৰত তেওঁলোকে আজি ইমান বছৰে সেই 150 টকা যিটো প্ৰজেক্ট ফিজ আছিল সেইটোত আছিলে, কিন্তু এতিয়া হঠাৎ এনেকৈ বঢ়াই দিছে। প্ৰায় 1100-1200% তেওঁলোকে প্ৰজেক্ট ফিজটো বঢ়াই দিছে, যাৰ বিনিময়ত ইয়াতে বিভিন্ন কেটেগৰীত ল'ৰা ছোৱালী আগতে এডমিশ্যন দিছে। RTI, 1 গাৰ্ল চাইল্ড আৰু কিবা মানে দুখীয়া শ্ৰেণীৰ বা এনেকৈ দিছে। তেতিয়াতো তেওঁলোকে লৈ ল'লে। এতিয়া তেওঁলোকে যেতিয়া একেকোবে ইমান যেতিয়া ফিজটো হাই কৰি দিলে, এই মানুহখিনিৰ এতিয়া মানে বহুত প্ৰব্লেমত পৰিছে। এইটো মই মতালি এক প্ৰকাৰ, কাৰণ তেওঁলোকৰ চাওক, আজি কাগজ কল যে আছে জাগিৰোডৰ, তাতে কাগজ কলটো বহুত বছৰ আগত আজি 18 চনতে বন্ধ হৈ গ'ল। তথাপিও তেওঁলোকৰ KV-খনৰ ল'ৰা ছোৱালীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে চলাই ৰাখিছে। আমাৰ ইয়াতে গুৱাহাটী শোধনাগাৰ, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন এনেকুৱা বেয়া অৱস্থা হ'লনে যে তেওঁলোকে প্ৰজেক্ট ফিজটো বৃদ্ধি কৰি ল'ৰা ছোৱালীৰ মূৰত এটা ইমান অতিৰিক্ত বোজা জাপি দিব। এইখিনি আমাৰ শোধনাগাৰৰ কৰ্তৃপক্ষ আৰু তেওঁলোকৰ য'ত দায়িত্ব আছে, তেওঁলোকে গেটাৰ 5 কিলোমিটাৰ এৰিয়াত তেওঁলোকে বিভিন্ন ধৰণৰ খোৱা পানীকে ধৰি স্বাস্থ্য বা হেল্থ বা আপোনাৰ শিক্ষা সকলো ক্ষেত্ৰতে তেওঁলোকৰ ছাপোৰ্ট দিব লাগে। কাৰণ তেওঁলোকে CSR-ত তেওঁলোকৰ এইবিলাক অধিকাৰ আছে বা তেওঁলোকক দিয়া হৈছে চৰকাৰৰ পৰা, তেওঁলোকে তেনেকুৱা কোনো নকৰে। আৰু বৰ্তমান স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতেই বেয়া। লেবৰেটৰীত পানী সোমাই, লাইব্ৰেৰীত পানী সোমাই, তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত একোৱেই কৰা নাই, জিৰ'। গতিকে তাৰপিছত তেওঁলোকে আকৌ এতিয়া অতিৰিক্ত ফিজ লৈছে অনলি গুৱাহাটী ৰিফাইনেৰীত। বেলেগ ৰিফাইনেৰীবিলাক IOCL, ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ আণ্ডাৰত বহুত ৰিফাইনেৰী আছে, য'ত আমি খবৰ লৈ গম পাইছোঁ যে তেওঁলোকে তেনেকুৱা কোনো ফিজ বঢ়োৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ